PIL ব্যৱস্থাক লৈ আপত্তি মোদী চৰকাৰৰ। PILে টোপনি হৰিছে বৰ্তমান চৰকাৰৰ কাম কাজত। পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন চমুকৈ PIL, যাক অসমীয়াত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন বুলি কোৱা হয়। এই PIL ব্যৱস্থা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত প্ৰচলিত হৈছিল দেশত। এই PILৰ জৰিয়তে অসমতেই উদঙাই দিয়া হৈছে বহু দুৰ্নীতি। বহু সমস্যাৰ সমাধান ওলাইছে PILৰ জৰিয়তে। APSC কেলেংকাৰীৰ তদন্ত সম্ভৱ হৈছিল PILৰ বাবে। APSCৰ ন্যায়িক আয়োগ গঠন হৈছিল PILৰ জৰিয়তেই। PILৰ জৰিয়তে আপোনাৰ এটা মৌলিক অধিকাৰ বুলি স্বীকৃতি প্ৰদান কৰা হৈছিল। আকৌ আপুনি চাব যে যোৱা 2011 পৰা 14 সময়ছোৱাৰ ভিতৰত 2G স্পেক্ট্ৰামৰ যি কেলেংকাৰী, সেই কেলেংকাৰীও কিন্তু ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ দ্বাৰাই আপোনাৰ ন্যায়পালিকাই চাইছিল। আৰু আমাৰ আপুনি ইয়াত যদি চাই দেখে যে APSC কেলেংকাৰীত যেতিয়া আপোনাৰ কমিশ্যন এখন জুডিচিয়েল কমিশ্যন এখন কমিশ্যন অফ এনকুৱাৰী এক্টৰ অধীনত দিয়া হৈছিল, সেইটো ন্যায়পালিকাৰ নিৰ্দেশতে হৈছিল এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ। কেৱল ইমানেই নহয়, দেশৰ বহু গুৰুত্বপূৰ্ণ ব্যৱস্থা সলনি কৰিছে PILে। আজি আমি যিখন চৰকাৰ দেখি আছোঁ, সেই চৰকাৰখন এখন কিছু পৰিমাণে তেওঁলোকে ন্যায়পালিকাৰ যিটো ভূমিকা, সেই ভূমিকাটোক লৈ পেলাই খুবেই সন্তুষ্ট নহয়। ন্যায়পালিকাই ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ জৰিয়তে বিভিন্ন সময়ত চৰকাৰৰ কাম কাজত যি ধৰণে আপোনাৰ তেওঁলোকে ক'ব বিচাৰে যিটো হস্তক্ষেপ কৰিব খুজিছে, সেইটোক লৈ তেওঁলোক সন্তুষ্ট নহয়। গতিকে তেওঁলোকে ভাবে যে ন্যায়পালিকাক একেবাৰে তেওঁলোকে এটা নিৰ্দিষ্ট গণ্ডিৰ ভিতৰত থকাটোহে বিচাৰে। ন্যায়পালিকাই তেওঁলোকৰ কাম কাজৰ ক্ষেত্ৰত যদি অকণমান চৰকাৰক প্ৰতি দেখিছে যে চৰকাৰৰ ভাল নোপোৱা ধৰণৰ ৰায় দিছে, সেইবিলাক ৰায় তেওঁলোক সন্তুষ্ট নহয়। আৰু বেছিভাগ এনেকুৱা গোচৰ উচ্চতম ন্যায়ালয়ৰ আপুনি যদি মন কৰে দেখিব PIL বা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ জৰিয়তে আহিছে। সেইকাৰণে মই ভাবোঁ যে তেওঁলোকে এই মানে ন্যায়পালিকাৰ এই যিটো কৰ্তৃত্ব, এই কৰ্তৃত্বটো কৰ্তন কৰিব। এতিয়া এই PILকে নস্যাৎ কৰিব ওলাইছে মোদী চৰকাৰে। PILৰ প্ৰয়োজনীয়তাক নাকচ কৰিবলৈ যুক্তি। 8 এপ্ৰিলত তুষাৰ মেহতাৰ যুক্তি উচ্চতম ন্যায়ালয়ত। আইন ব্যৱস্থা এতিয়া দেশৰ সকলোৰে বাবে সহজ। অনলাইন ব্যৱস্থাৰ জৰিয়তে গোচৰ দিবলৈ সহজ। যে কিছুমান মানুহ আছে যিবিলাক মানুহ আদালতৰ ওচৰলৈ আহিবলৈ সক্ষম নহয়, গতিকে তেনেকুৱা মানুহে ক্ষেত্ৰত ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াটো কি হ'ব? আদালতৰ ওচৰলৈ যোৱাৰ এটা জটিল প্ৰক্ৰিয়া, অধিবক্তা এজনক ধৰা, তেওঁক পইচা দিয়া, তেওঁক পইচা দি কাম কৰা, এনেকুৱা ধৰণৰ অসুবিধাৰ কাৰণে বহুত সাধাৰণ মানুহে, অশিক্ষিত মানুহে, ন্যায়ৰ পৰা বঞ্চিত মানুহে ন্যায় পাবলৈ সক্ষম হোৱা নাছিল। সেইকাৰণে উচ্চতম ন্যায়ালয়ে এই ধাৰণাটোৰ সৃষ্টি কৰিছিল। আৰু সেইকাৰণে আপুনি দেখিব যে ন্যায়পালিকাই এই কথাটো উচ্চতম ন্যায়ালয়ে এটা ৰায়ত কৈ থৈছে যে এখন যদি চিঠিও আহে ক'ৰবাৰ পৰা, সেই চিঠিখনকো আপোনাৰ ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ হিচাপে, যদি তাত ৰাজহুৱা স্বাৰ্থ জড়িত থাকে, তেওঁলোকে গোচৰ হিচাপে পঞ্জীভুক্ত কৰি গোচৰৰ শুনানি ল'ব পাৰে। অৱশ্যে দেশৰ মুখ্য ন্যায়াধীশে প্ৰায় নাকচ কৰিছে তুষাৰ মেহতাৰ আৰ্জি। পৰিৱৰ্তে ক'লে PIL গ্ৰহণ কৰোঁতে পৰীক্ষা কৰা হয় বহু দিশ। আজিকালি PIL ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ ক্ষেত্ৰত আদালত খুবেই খুবেই চুজি, যাক কয় যে মানে চাই চিতিহে তেওঁলোকে লয়। ইয়াত বহু ধৰণৰ কথা ক'ব লাগে। আনকি এই কথাও ক'ব লাগে, প্লিডিংছত লিখিব লাগে যে আমাৰ কোনো ধৰণৰ ব্যক্তিগত স্বাৰ্থ ইয়াত নাই। যদি কাইলৈ চৰকাৰে কোৰ্টে আমাক জৰিমনা দিয়ে, সেই জৰিমনা দিবলৈ মই প্ৰস্তুত। আকৌ তাত এইটোও লিখিব লাগিব যে মোৰ ইনকামৰ চ'ৰ্চ কি, সেইটো আমি উল্লেখ কৰিব লাগিব। কিন্তু সকলো দিয়াৰ পিছতহে চৰকাৰে আপোনাৰ এই বস্তুটোক ন্যায়পালিকা PIL এখন লয়। কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে, কিয় PILৰ বিৰোধিতা কৰিবলগীয়া হ'ল মোদী চৰকাৰে? দেশত আইন ব্যৱস্থাৰ সঁচাই সুলভ হৈছে নেকি দুখীয়া আৰু সাধাৰণ জনতাৰ বাবে? বহুতেই ক'ব খোজে এয়া চৰকাৰৰ ভয়। সেইকাৰণে ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ এটা সাংঘাতিকভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আৰু সেই বস্তুটোক যদি নাইকিয়া কৰি দিয়া হয়, তেতিয়াহ'লে মই ভাবোঁ যে ৰাজহুৱা জীৱনত বিশেষকৈ চৰকাৰ বা এক্সিকিউটিভৰ কাম কাজত যিটো স্বচ্ছতাৰ দৰকাৰ হয়, সেই স্বচ্ছতাটো
অনাৰ ক্ষেত্ৰত PILে যিটো ভূমিকা ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰে যিটো ভূমিকা পালন কৰিছিল সেই ভূমিকাটো নাইকিয়া হৈ যাব আৰু এইটোৰ কাৰণটো আৰু কেমেৰাত জিতু তালুকদাৰৰ সৈতে মাধৱ দাসৰ ৰিপৰ্ট DY365